সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম পূৰ্ণচন্দ্ৰ ৰাভা।
আপুনি কোন ঠাইৰ পৰা আহিছে? মই মেঘালয়ৰ পৰা আহিছোঁ, ডিষ্ট্ৰিক্ট নৰ্থ গাৰো হিলছ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই ছেপ্টেম্বৰ মাহৰ 2021 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণৰ অহা আগতে মই দেৱী দেৱতা তেনেকৈ পূজা কৰিছিলোঁ। আমাৰ গাঁৱলীয়াত যেনেকৈ নিয়ম বলি প্ৰথা বা পাথৰ পূজা, মূৰ্তি পূজা তেনেকৈ বহুত কৰিছিলোঁ। তেনেকৈ ভক্তি কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তেনেকুৱা ভক্তিত মই কোনো সন্তুষ্ট পোৱা নাছিলোঁ। মানে মনটো আকৌ বিচাৰিছিলে যে কোনোবা আছে প্ৰভু বা কোনোবা আমাক সুখ দিব পৰা পৰমাত্মা আছে, এনেকৈ বিচাৰি আছিলোঁ। আৰু অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত আহিলোঁ। তেখেতৰ শৰণলৈ আপুনি কেনেকৈ আহিল ছাৰ? নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? মই এদিনাখন এখন বজাৰত ফুৰি আছিলোঁ। ফুৰি থাকোঁতে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে কিতাপ দি আছিল। সেই সময়ত মই এখন জ্ঞান গংগা কিতাপ লৈছিলোঁ 20 টকাত। আৰু সেইটো লোৱাৰ পিছত পঢ়াৰ পিছত মই জ্ঞানটো সম্পূৰ্ণ বুজি পালোঁ। আৰু বুজি পোৱাৰ পিছত মই শৰণত আহিলোঁ। আপুনি যিহেতু জনালে যে আপুনি তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি তেখেতৰ শৰণাগত হৈ বৰ্তমান আপুনি ভক্তি সাধনা কৰি আছে, আপুনি জ্ঞান গংগা নামৰ পুথিখনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰি ভক্তি সাধনা কৰি আছে? জ্ঞান গংগা পুথিখনত তেনেকৈ বহুত বেদৰ কথা আছিলে আৰু তেনেকৈ 5 বেদ কথা আছিলে। মই পঢ়ি বৰ ভাল লাগিছিল। আৰু এইটো যে গীতা অধ্যায় 15 শ্লোকৰ 1 পৰা 2 লৈকে যে উল্টা সংসাৰৰূপী গছখন দেখি মই আচৰিত হৈছিলোঁ যে এইটো কোনোবা হয়, এনেকৈহে আমি মানে পূজা কৰিব লাগে বুলি আমি গম পাইছিলোঁ। আৰু গীতা অধ্যায়ৰ 15 শ্লোকৰ 16ত লিখা আছিল যে খৰ পুৰুষ আৰু অখৰ পুৰুষ, 2 পুৰুষৰ 2 ভগৱানৰ নাম আছিলে। আৰু সিহঁতেও আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় সিহঁতৰ। আৰু গীতা অধ্যায় শ্লোক 15 শ্লোক 17ত তাত লিখা আছিলে যে উত্তম পুৰুষটো অন্য হয় বুলি। আৰু তাত সেইটো উত্তম পুৰুষ যিজনে অবিনাশী হয় আৰু ত্ৰিলোকত আহি সকলোৰে পালন কৰি দিয়ে, সকলোকে সমান দৃষ্টিৰে চায় আৰু অমৰ হয়, অজৰ অমৰ হয়, তেওঁ কেতিয়াও মানে নমৰে। আৰু সেইটো চাই, সেইটো গম পাই, সেইটো পঢ়ি জ্ঞানটো পাই মই বৰ মানে আচৰিত হৈছিলোঁ। আৰু সেইটো জ্ঞানটো পাই মই শৰণত আহিছিলোঁ। ছাৰ, আপুনি জনাইছে যে আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু আপুনি জ্ঞান গংগা নামৰ পুথিখনত পৰমাত্মাৰ সন্ধান পোৱাৰ কথা আপুনি মত ব্যক্ত কৰিছে। আপোনাৰ অনুসন্ধান অনুসৰি সেই পৰমাত্মাজন কোন হয় যি নেকি অবিনাশী হয়? এতিয়া সেইটো পঢ়াৰ পিছত মই কবিৰ চাহেব পৰমাত্মা বুলি মই জ্ঞান পালোঁ তাতে। আৰু এতিয়া মই বৰ্তমান কবিৰ চাহেবকে মানি আছোঁ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ চাওঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে, তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয় ছাৰ, মই সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত অহাৰ পিছত মই বহুত লাভ পাইছোঁ। বিশেষকৈ আধ্যাত্মিক লাভ পাইছোঁ যে য'ত মই ভক্তি কৰি 84 লাখ ইউনিট মই নপৰিম আৰু মোক্ষৰ ৰাস্তা পাইছোঁ। আৰু তাৰ বাহিৰেও মোৰ পত্নীৰ যিখিনি বেমাৰ আছিলে, তাই হেপাটাইটিছ বি বেমাৰত ভুগি আছিলে। 2 বছৰ চিকিৎসা কৰি আছিলোঁ আৰু বৰ দামীৰ চিকিৎসা আছিলে তাৰ। এমাহত 10,000 মান যায় ঔষধ কিনোতে। আৰু আমি 3 মাহ ধৰি তেনেকৈ গুৱাহাটীলৈকে চেকআপত গৈছিলোঁ, 30,000 40,000 এনেকৈ গৈছিল। মই তাইক চিকিৎসা কৰি মই ভাগৰি পৰিছিলোঁ যে হে পৰমাত্মা, মোক কিবা এটা সহায় কৰ, যে মোৰ ঘৰত এনেকৈ অসুবিধা হৈ আছে, এনেকৈ দুখ কষ্ট মই হৈ আছোঁ। আৰু এনেকৈ পৰমাত্মাক আৰদাস লগাইছিলোঁ যে মোৰ অৱস্থা বেয়া, মোৰ সদায় এনেকৈ টকা মই খৰচ কৰিব নোৱাৰোঁ। সেয়েহে মই প্ৰাৰ্থনা কৰিছিলোঁ যে গুৰু মহাৰাজ, যে মই অকলে দীক্ষা ল'লে নহ'ব, মোৰ পৰিয়ালটো ল'ব লাগিব, আপোনাৰ চৰণত আনিব লাগিব, মোক কিবা এটা কৰক বুলি মই গুৰুজীক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু প্ৰাৰ্থনা কৰাৰ পিছত লাহে লাহেকৈ মই পত্নীক গুৰুজীৰ চৰণত আনিব পাৰিলোঁ। আৰু আজি 3 মাহৰ মূৰে মূৰে মোৰ য'ত 30,000 40,000 টকা গৈছিল, এতিয়া মই এটকাও পইচা খৰচ নকৰাকৈ মই এতিয়া ভক্তি কৰি লাভ পাই আছোঁ। আৰু হেপাটাইটিছ বি এনেকৈ মানে ডক্টৰে এনেকৈ কৈছিল যে এইটো 70 বছৰলৈকে মানে আপুনি নমৰালৈকে এইটো ঔষধ খাব লাগিব বুলি কৈছিল। আৰু সেইটো শুনি মই বৰ
ভাগৰি পৰিছিলোঁ যে কি হ'ব মোৰ জীৱনত বুলি কিন্তু যেতিয়া চৰণত আহিলোঁ তেতিয়া মোৰ সকলো দুখ কষ্টবোৰ দূৰ হৈ গ'ল আৰু মই ভাবি থাকিছিলোঁ যে মোৰ তেতিয়া মোৰ বাইকহে আছিল অকল মই বাইকটো চলাই মই কেনেকৈ মই আশ্ৰমত সৎসং শুনিব যাম এনেকৈ ভাবি মই সদায় গুৰুজীক প্ৰাৰ্থনা কৰি থাকোঁ যে গুৰুজী কিবা এটা দয়া কৰক বুলি আৰু এনেকৈ কৰি মই এদিন এতিয়া মই 4 চকীয়া বাহন লৈছোঁ আৰু সেইটো লৈ আমি সৎসংগত আহোঁ তাৰ বাহিৰেও মই লাভ আছে মোৰ পাইলছ নিজৰে বেমাৰ আছিল পাইলছ বেমাৰ সেইটো বেমাৰটো ভাল হৈ গ'ল শৰণত অহাৰ পিছত আৰু এদিনাখন মই সৎসংগত আহিছিলোঁ আৰু সৎসংগত অহাৰ পিছত মোৰ পইচাও নাছিল মোৰ 1000 একাউণ্টত পইচা আছিল যেতিয়া মই আহোঁ তেতিয়া সৎসংগৰ পৰা ঘূৰি আহোঁতে মোৰ বিটিতে মানে বিচাৰিছিল যে মই কিবা এটা পুতলা ল'ম বুলি আৰু সেইটো কথা মই বহুত আগৰ দিনৰ পৰা কৈ আছিলে বহুত দিনৰ পৰা কৈছিল যে কিবা এটা পুতলা ল'ম বুলি কিন্তু আহোঁতে মোৰ পইচা নাই মই তথাপিও দুখী মনেৰে গ'লোঁ যে বিটিকটো কিবা এটা দিব লাগিব বুলি যোৱাৰ পিছত মই একাউণ্টত চালোঁ মানে 1000 জাগাত 2000 সোমাই আছে আৰু সেইটো তেনেকৈ বহুত লাভ পাইছোঁ গুৰুজীৰ চৰণত অহাৰ পিছত আৰু এতিয়াও আমি ভালকৈ ভক্তি কৰি আছোঁ ছাৰ এইটো আচৰিত কথা আধুনিকতা এই যুগত এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পত্নী যি হেপাটাইটিছ বি বেমাৰৰ কথা ক'লে সেই বেমাৰৰ পৰা পৰিত্ৰাণ পালে লগতে আপোনাৰ নিজৰো পাইলছ ৰোগত আপুনি আক্ৰান্ত হৈ থকা বুলি ক'লে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে লগতে আপুনি আৰ্থিকভাৱেও উপকৃত হৈছে এইটো ছাৰ কেনেকৈ সম্ভৱ সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিছে যাৰ বাবে আপুনি এইদৰে লাভ পাবলৈ সক্ষম হৈছে হয় আমাৰ সন্ত গুৰু ৰামপাল মহাৰাজে আমাক এনেকৈ সঁচা ভক্তি প্ৰদান কৰিছে যে আমি অকল মন্ত্ৰ জাপ কৰি থাকিব লাগে আৰু সেইটো নিয়ম নীতি মানে নিয়ম মৰ্যাদাত মানি চলিব লাগে আৰু সেইটো মানি চলি আমি লাভ পাই আছোঁ আৰু সন্ত ৰামপাল গুৰুমাজে আপোনালোকক কোনখন ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক সেই ভক্তিবিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে 4 বেদ আৰু তাৰ বাহিৰে সূক্ষ্ম বেদ তাৰ আধাৰত আমাক জ্ঞানটো প্ৰদান কৰে আৰু আপুনি যে ক'লে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া জ্ঞান গংগা নামৰ পুথিখন পঢ়িলে তাত আপুনি পৰমাত্মা হিচাপে কবিদেৱক আপুনি সন্ধান পালে কবিদেৱকে আপুনি বৰ্তমান পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে যিহেতু আমি পূৰ্বৰে পৰা ব্ৰহ্মা বিষ্ণু মহেশক অজন্ম বুলি ভক্তি সাধনা কৰি আহিছোঁ তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আমি কেনেকৈ মানি ল'ম যে কবিদেৱে পৰমাত্মা হয় ব্ৰহ্মা বিষ্ণু মহেশ নাশবান হয় এনেকুৱা কিবা প্ৰমাণ আছেনে ছাৰ হয় ছাৰ তেনেকৈ প্ৰমাণ আছে সকলোতে আমি চাবলৈ গ'লে যে আমাৰ হিন্দু শাস্ত্ৰ ঋগবেদ অথৰ্ববেদ যজুৰ্বেদ আৰু কোৰাণ আৰু তেনেকৈ গুৰু গ্ৰন্থ চাহেব সকলোতে প্ৰমাণ আছে যে কবিৰ চাহেব পৰমাত্মা হয় কবিৰ চাহেব ভগৱান হয় বুলি প্ৰমাণ আছে আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে সমাজত চলি থকা যিবিলাক শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এনেধৰণৰ কৰ্মকাণ্ড কিয় কৰিবলৈ মানা কৰে ছাৰ এইটো তেনেকৈ শ্ৰাদ্ধ পাতাটো আমাৰ শাস্ত্ৰত ক'তো লিখা নাই আৰু আমি শাস্ত্ৰমতে চলোঁ আৰু যিহেতু শাস্ত্ৰতে নাই তো আমি পাতিনো কি লাভ সেইকাৰণে আমি আমাৰ গুৰুজী মহাৰাজে আমাক সেইটো মানিব নিদিয়ে মানে পাতিব নিদিয়ে আৰু সেইকাৰণে আমি তাত নাযাওঁ আৰু নাপাতোঁ আৰু আপোনালোকক সন্ত ৰামপাল গুৰুমাজে আমাৰ যিসকল দেৱী দেৱতা আছে তেওঁলোকৰ কেনেধৰণৰ মন্ত্ৰ প্ৰদান কৰে আপোনালোকক আমাৰ সকলো দেৱী দেৱতাৰ সন্ত ৰামপাল গুৰু মহাৰাজে সঠিক সঁচা ভক্তি কৰিবৰ কাৰণে সাধনা দিয়ে আৰু সিহঁতৰ মন্ত্ৰ জাপটো আমি কৰোঁ আৰু সিহঁতৰ সাধনা আৰু আমি পূজা অকল কবিৰ চাহেবক কৰোঁ ছাৰ আপুনি কি কৰে মই কণ্ট্ৰাকচুৱেল টিচাৰ কৰোঁ ছাৰ যিহেতু আপুনি এজন শিক্ষক আৰু এজন শিক্ষিত ব্যক্তি হিচাপে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি যিখিনি লাভৰ কথা ব্যক্ত কৰিলে ইয়াৰ উপৰিও আৰু পাৰিবাৰিকভাৱে অন্য কিবা ছাৰ লাভ পাইছেনে আপুনি হয় ছাৰ এতিয়া মই সন্ত গুৰু ৰামপাল মহাৰাজ চৰণত অহাৰ পিছত এতিয়া মই বহুত সুখী আছোঁ আৰু সুখেৰে চলি আছোঁ আমাৰ কোনো হাই কাজিয়া নাই আগতে মই বহুত তেনেকৈ মদ খাই ফুৰিছিলোঁ তেনেকৈ লগৰ লগত সদায় পাৰ্টি খাইছিলোঁ কিবা এটা পূজা হ'লে মই সদায় পাৰ্টি খাব গৈছিলোঁ ঘৰত বৰ অশান্তিত আছিলে আৰু টকা পইচা নুজুৰিছিলে এতিয়া মই সন্ত গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পিছত সকলো দুখ নাইকিয়া হৈ গ'ল মই ঘৰতো সময় দিব পাৰিলোঁ এতিয়া সুখেৰে থাকিলোঁ আৰু আৰ্থিক দিশেও অলপ আগবাঢ়িছে ছাৰ আপুনি ছাৰ ক'লে যে আপুনি আগতে নিচা সেৱন কৰিছিলে কিমান বছৰ ধৰি আপুনি নিচা সেৱন কৰিছিলে মই প্ৰায় আমাৰ সমাজত সৰুৰে পৰা আমাক নিচা খাবলৈ শিকায় মানে ৰাভা সমাজ আমি সৰুৰে পৰা আমি নিচা খাওঁ তেনেকৈ খাই এনেকৈ ডাঙৰ হওঁ আৰু ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে বৰ্তমান সময়ত যৌতুকমুক্ত বিবাহৰ অনুষ্ঠিত কৰে তেখেতৰ সতলোক আশ্ৰমত
আচলতে সেই বিবাহবিলাকত যিবিলাক আশ্ৰমত যিবিলাক যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে তাত কোনো ধৰণৰ টকা পইচাৰ লেনদেন নহয় বুলি শুনিছোঁ কথাষাৰ কিমান দূৰ সত্য ছাৰ হয় ছাৰ আমাৰ সন্তৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত তেনেকৈ দহেজমুক্ত বিবাহ কৰা হয় আৰু তাত কোনো টকা পইচাৰ লেনদেন কৰা নহয় আৰু সেইটো আমাৰ ক'বলৈ গ'লে দেশ চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট ৰাজ্য চৰকাৰে হওক তেনেকৈ বহুত জোৰ কৰি আছে যে এনেকৈ নহওক বুলি কিন্তু তেনেকৈ বাধা দিব পৰা নাই কিন্তু সন্ত গুৰু ৰামপাল মহাৰাজৰ ওচৰত অহা শিষ্যবিলাকে কোনেও তেনেকৈ দহেজ নলয় বিনা পইচাতে বিয়া হয় আৰু খোৱা লোৱা সকলো বহন কৰে কোনো পইচা নালাগে তাতে আৰু তেনেকৈ সম্পন্ন হয় বিয়া আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত সেইসকল ধৰ্মগুৰু আৰু লগতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজত যি ভক্তি বিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে ছাৰ আজি আমাৰ ভাৰতবৰ্ষত তেনেকৈ গুৰু বহুত আছে কিন্তু তেওঁলোকৰ শাস্ত্ৰ অনুকূল ভক্তি নহয় এওঁলোকে মানমানি পূজা কৰিবলৈ আমাৰ জনতাক ভ্ৰমিত কৰে আৰু শাস্ত্ৰ অনুকূল ভক্তি এই বিশ্বত পৃথিৱীত অকল সন্ত গুৰু ৰামপাল মহাৰাজে প্ৰদান কৰি আছে আৰু আমি সকলোৱে তেওঁৰ চৰণত অহাটো ভাল কাৰণ অকল পৃথিৱী গোটেই বিশ্বতে কোনো তেনেকৈ মানে সৎ গুৰু নাই আৰু অকল সন্ত ৰামপাল গুৰু মহাৰাজে সৎ গুৰু আছে আৰু আমি সকলোৱে চৰণত অহা উচিত ছাৰ শেষত আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে সমাজত চলি থকা নিচামুক্ত কৰা সমাজৰ পৰা আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে যে শাস্ত্ৰ অনুকূল সকলো জীৱকে ভক্তি কৰাই কাল লোকৰ পৰা উদ্ধাৰ কৰা আৰু সমাজত চলি থকা কুপ্ৰথা বা যিখিনি বেয়া কাম সেইটো মুক্ত কৰা ছাৰ আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপুনি আজি নিজে অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ যি পাইলছ ৰোগ আছিল আৰু লগতে আপোনাৰ পৰিবাৰগৰাকী যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আক্ৰান্ত হৈছিলে তাৰ পৰা পৰিত্ৰাণ পালে লগতে আপুনি বিভিন্ন মানে আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন লাভ পাইছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে চাওক ছাৰ মইনো কি বাৰ্তা দিম মই প্ৰাৰ্থনাই হাত জোৰি প্ৰাৰ্থনাই কৰোঁ যে মোৰ নিচিনা বেমাৰত ভুগি থকা পাইলছ ৰোগত ভুগি থকা আৰু মোৰ পত্নী হেপাটাইটিছ বিত ভুগি থকা মানুহৰ দৰে বেমাৰক যদি সুস্থ কৰিব পাৰে মই আপোনাকো প্ৰাৰ্থনা কৰিছোঁ যে আপুনিও সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনক চাওক বুজি লওক আৰু জ্ঞান গংগা পুথি বা জীৱনৰ সম্পদ পুথি তেনেকৈ বহুত কিতাপ আছে সেইটো কিতাপৰ পৰা জ্ঞান বুজি সন্ত গুৰু ৰামপাল মহাৰাজৰ চৰণত আহক আৰু আপুনিও লাভ উঠাওক ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আজিকালি সন্ত ৰামপাল গুৰু মহাৰাজৰ চৰণত অহা বৰ সহজ উপায় যে আমাৰ মংগল প্ৰবচন সৎসংগ চলি থাকে তাত টিভিৰ স্ক্ৰীণত নাম্বাৰ চলি থাকে সেইটো নাম্বাৰ ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত সকলো জিলাতে আছে সেইটো জিলাত ফোন কৰি কিনে আপুনি নাম দীক্ষা ল'ব পাৰে আৰু লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজত চাৰ্চ কৰক আৰু চাৰ্চ কৰি গুৰু মহাৰাজৰ মংগল প্ৰবচন বা সৎসংগ শুনি জ্ঞানটো বুজি লওক আৰু বুজি লৈ তাত ফোন নাম্বাৰ দিয়া থাকে সেইটো ফোন কৰি আপুনি ওচৰ চুবুৰীয়া নাম দীক্ষা কেন্দ্ৰত দীক্ষা লৈ লাভ উঠাওক ধন্যবাদ থাকিল ছাৰ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত ভাগৰি গৈছে জ্বৰ হৈছে বেমাৰ হৈছে আৰু যেতিয়া ঠিক হৈ যাম তেতিয়া দিন সুস্থ যেতিয়া হ'ম তেতিয়া দিন চাকৰে গৈ এনেকৈয়ে উত্তৰ দিলে ব্ৰাহ্মণে ক'লে ঠিক আছে মই এই বাগিচাতে শুই পৰোঁ যেতিয়া মালিক সুস্থ হ'ব তেতিয়া মই মোৰ দক্ষিণা লৈ যাম বাৰে বাৰে অহা যোৱা কৰিব নোৱাৰি এতিয়া নৰছে বাগিচা আছিল তাতেই পৰমাত্মাই বিচনা পাৰি লৈছিল আৰু শুই পৰিছিল এটা দিন হৈ গ'ল দুদিন হ'ল 3 দিন হ'ল মালিকে ভিতৰতে পেচাব পায়খানা কৰিব ধৰিলে ভিতৰতে এটা গাঁত বনাই ল'লে আৰু তাতেই পেলায়
এতিয়া তৃতীয় দিনা তেওঁ আকৌ গৈ ভুমুকি দিলে আৰু ক'লে যে মোৰ টকা ক'ত? মালিকক গৈ কোৱা মোৰ দক্ষিণা দি দিয়ক। মালিকে ক'লে চাকৰক যে কৈ দিয়া যে মালিকৰ মৃত্যু হৈ গ'ল। এতিয়া ছেঠজীয়ে ভাবিলে যে তেওঁ আজি 1 টকাৰ বাবে জেদ ধৰি আছে। কাইলৈ কি ঠিক তেওঁ 100 টকাৰ বাবে জেদ কৰিব। এওঁতো ৰাস্তা পাই গৈছে, এওঁতো একেবাৰে ষ্ট্ৰাইক কৰি দিছে, ময়ো ইয়াক টকা নিদিওঁ বুলি। এতিয়া মালিকৰ বিষয়ে চাকৰে গৈ ক'লে যে মালিকৰ মৃত্যু হৈ গ'ল ব্ৰাহ্মণ, আপুনি যাওক, আমি বৰ শোকত আছোঁ। ব্ৰাহ্মণ বেশধাৰী পৰমাত্মাই ক'লে ভাই, তেওঁতো মোৰ যজমান হয় আৰু তাৰ মৃত্যুত বৰ দুখ লাগিছে, কিন্তু এতিয়াতো তেওঁৰ অন্তিম সংস্কাৰ কৰিহে মই যাম। এতিয়া আকৌ বহি গ'ল সেই গেটৰ সন্মুখত। এতিয়া যেতিয়া মালিকে গম পালে যে তেওঁ এনেকৈ উত্তৰ দিছে, তেতিয়া নাৰ্চীয়ে ক'লে লগোৱাসকলক তোমালোকে এনেকুৱা কৰা, খৰি লৈ যোৱা আৰম্ভ কৰা চিতাৰ ফালে। অলপ দূৰত আছিল, শ্মশান গাঁৱৰ বাহিৰত থাকে। এওঁ এয়া ভাবিব যে সঁচাকৈ মৰি গ'ল আৰু গুচি যাব। তেতিয়া সিহঁতে খৰি তোলা আৰম্ভ কৰি দিলে, খৰি লৈ যোৱা আৰম্ভ কৰিলে। তেতিয়া ভগৱান তাতেই বহি থাকিল, তেওঁ যোৱা নাই, তেওঁ বহি থাকিল তাতে। মোৰ চিতা বনোৱা। সিহঁতে চিতা বনাই ল'লে আৰু মালিকক উঠাই ল'লে মৃত শৰীৰৰ দৰে আৰু ক'লে মোক লৈ ব'লা শ্মশানলৈ। এতিয়া চিতাত খৰিও দিয়া হ'ল। মালিকৰ সেই জীৱিত মালিককো ৰাখিছে, যাক মৃতকৰ দৰে লৈ গৈছিল। পৰমাত্মায়ো লগতে খোজ দিলে, কান্ধত লৈ ল'লে খৰি। অন্তিম সংস্কাৰ কৰা উদ্দেশ্যৰে এডাল খৰি তুলি ল'লে যে ময়ো অন্তিম সংস্কাৰত যোগদান কৰিম। আৰু গৈ পালে খৰি লৈ তালৈ শেঠৰ ওচৰত। এতিয়া শেঠক ক'লে যে মালিক, মই তোমাৰ টকা মাফ কৰি দিছোঁ, তুমি আত্মহত্যা নকৰিবা। মালিকে ক'লে সঁচা কৈছানে? ক'লে সঁচা কৈছোঁ, মই তোমাৰ টকা মাফ কৰি দিছোঁ। ঠিক আছে, তুমি যোৱা, নিজৰ কাম কৰা। পৰমাত্মাই ক'লে ঠিক আছে, মই যাওঁ। সেই ব্ৰাহ্মণ ৰূপধাৰী পৰমাত্মা গুচি গ'ল। সিফালে ছেঠজীয়ে নিজৰ চাকৰক ক'লে যে আটাইবোৰ খৰি সোনকালে তোলা, নহ'লে বিনাশ হ'ব। সিহঁতে আটাইবোৰ খৰি তুলি উভতাই লৈ আহিল আৰু কিছুমান থাকি গৈছিলে, সেইবোৰ নিজেই তুলিলে। ইমান কৃপণ। আৰু এজনী ছোৱালী আছিল, তাইকো বিয়া দি দিলে আৰু কোনো ল'ৰা সন্তানো নাছিলে। আৰু এনেকৈ বহি আছে, 56 কৰোৰ সম্পত্তিৰ সংৰক্ষণ কৰি আছে। কি যে হ'ব। এতিয়া মালিকে ভাবিলে যে বহুদিন হ'ল ক'তো ঘূৰা ফুৰা কৰা নাই, আজি কিছু দূৰৰ পৰা ফুৰি আহিল। আৰু পিছদিনা মালিক ওলাই গ'ল ফুৰিবলৈ। আৰু পিছে পিছে পৰমাত্মাই নাৰ্চীৰ ৰূপ ধাৰণ কৰি নাৰ্চীৰ ঘৰত প্ৰৱেশ কৰিলে। লগোৱাসকলে চিনিয়ে নাপালে আৰু লগোৱাসকলক এনেকৈ ক'লে যে ভাই, যি সেই ব্ৰাহ্মণ আছিল নহয়, ব্ৰাহ্মণ তেওঁ বহুৰূপী হয়। আজি মোৰ ৰূপ ধাৰণ কৰি আহিব আৰু তাক ইয়ালৈ আহিবলৈ নিদিবা, ক'বা যে তুমি গুচি যোৱা। আৰু যদি নামানে তাক ক'বা আজি তোক লাঠিৰে ক'বাম, ইয়াৰ পৰা গুচি যা, বৰ বেয়াকৈ কোবাম, ভালে ভালে গুচি যা। এতিয়া সেই মালিক উভতি আহিল ঘূৰা ফুৰা কৰি বহু সময় পিছত, আৰু ইতিমধ্যে দুৱাৰত থকা পহৰদাৰসকলক সজাগ কৰি দিছিল। পহৰদাৰে ক'লে, অ' বহুৰূপীয়া, তাতে থিয় হৈ থাক। নাৰ্চীয়ে ভাবিলে আন কাৰোবাক কৈছে, পিছফালে চালে, ক'লে মই তোকে কৈ আছোঁ। নাৰ্চীয়ে চাকৰজনৰ নাম ধৰি মাতি ক'লে, ঐ কৰৰী, তুমি এয়া কি কৈ আছা যে তুমি তাতেই থিয় হৈ থাকা? ইমানেই ঠিক আছে তোমাৰ বাবে? তুমি আমাৰ মালিকক অশান্তি কৰি ৰাখিছা। কেতিয়াবা তুমি ব্ৰাহ্মণ হৈ আহা, কেতিয়াবা নৰসী ৰূপ ধাৰণ কৰা। আমাৰ মালিক ভিতৰত আছে, তেওঁ আদেশ দিছে, যদি তুমি ভালে ভালে নামানা তোমাৰ ভৰি ভাঙি দিম। ক'লে, কোন কোন কোন? ভিতৰত আছে আমাৰ মালিক। তেওঁ ভাবিলে পৰিস্থিতি বেয়া হৈ পৰিছে, সিটো আজি মোৰ ৰূপ ধাৰণ কৰি ভিতৰত প্ৰৱেশ কৰিছে। এতিয়া নাৰ্চীয়ে ভাবিলে ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব, যাওঁ ইয়াৰ পৰা। তেওঁ কি কৰিলে,
যে কোৰ্টলৈ গ'ল আৰু তাতে অভিযোগ দিলে যে মোৰ লগত এনেকুৱা প্ৰবঞ্চনা কৰিছে, এজন ডুপ্লিকেট নাৰ্চী হৈ মোৰ সা সম্পত্তি হাত কৰিব বিচাৰিছে। আৰু ৰজাই পিছদিনাখন মাতিলে কোৰ্টলৈ যে তেওঁৰ গোটেই বহি জব্দ কৰি লৈছিল নাৰ্চীৰ, আৰু পিছদিনা দুয়োকে মাতিলে ডুপ্লিকেট আৰু অৰিজিনেলক। এতিয়া বহি যি এখন পেড আছিল, ৰেকৰ্ড ৰাখিছিল, তাত গোটেই হিচাপ কিতাপ লিখিছিলে লালাসকলে। তেতিয়া কোৰ্টে সুধিলে, জজে সুধিলে যে ভাই এনেকুৱা কোনো প্ৰমাণ দেখুওৱা যাৰ দ্বাৰা তোমালোকৰ আচল নকলৰ আমি নিৰ্ণয় কৰিব পাৰোঁ। এই বহী এনেকুৱা আছিল, সেই বহী এই নোটবুকৰ কোনো এনেকুৱা প্ৰমাণ কোৱা যাৰ দ্বাৰা আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া যিজন অৰিজিনেল নাৰ্চী আছিল তেওঁ কৈ দিলে যে মই ছোৱালীৰ বিয়া দিছিলোঁ সেই বিষয়ে, আৰু ইমান মানুহ আহিছিল, ইমান মই খৰচ কৰিছিলোঁ, এখন ঘৰ বনাইছিলোঁ, ইয়াৰো ডিটেইলছ লিখি থৈছোঁ, এনেকুৱা ইমান আৰু কোৱা ভাই যে আৰুতো মোৰ মনত নাই। পাছত সেই পৰমাত্মাক সুধিলে যে কোৱা ইয়াৰ কোনো প্ৰমাণ দিয়া, কাৰণ ইয়াকতো বন্ধ কৰি থোৱা আছিল। পৰমাত্মাই ক'লে যে প্ৰথম পৃষ্ঠাৰ পৰা আৰম্ভ কৰক। গোটেই পঢ়িব ধৰিলে এজ ইট ইজ, 4-5টা পেজ। যেতিয়া সঠিককৈ কৈ দিলে তেতিয়া জাজে অৰিজিনেলজনক ডুপ্লিকেট বুলি ক'লে আৰু পৰমাত্মাক অৰিজিনেল মালিক বনাই দিলে যে যোৱা ভাই এওঁ অৰিজিনেল, তুমি ডুপ্লিকেট, গুচি যোৱা ইয়াৰ পৰা, তুমি মিছা কৈ আছা। এতিয়া নাৰ্চী বহি আছিলে গাঁৱৰ কিনাৰত গৈ, মূৰত এনেকৈ আঁঠুত মূৰ থৈ, আৰু ভাবিলে হে ভগৱান এয়া কি হৈ গ'ল, আজি কি হ'ল মোৰ লগত, আজি গধূলি ৰুটিও মোৰ লগত নাই। আৰু চোৱা এওঁ কোন জনমৰ শত্ৰু আছিল। তেনেতে পৰমাত্মা তালৈ আহিল সেই ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি, আৰু ক'ব ধৰিলে ছেঠজি কওক কি খবৰ। এনেকৈ চাই ক'লে, শত্ৰু এতিয়াতো জীয়াই থাকিবলৈ দিয়া, তুমি ইয়ালৈ খবৰ ল'বলৈ আহি গৈছা। তেতিয়া পৰমেশ্বৰে ক'লে যে সেই সম্পত্তি তোমাৰ নে মোৰ? নৰসীয়ে ক'লে সেয়াতো মোৰ আছিল শত্ৰু, সেয়া তুমি কাঢ়ি লৈছা। তেতিয়া পৰমাত্মাই ক'লে, নৰসী এয়া প্ৰথমেও তোমাৰ নাছিল, এয়া মোৰ আছিল। परमात्मा कहते हैं काया तेरी है नहीं माया कहाँ से हो, और चरण कमल में ध्यान रख इन दोनों आने खो। তেতিয়া পৰমাত্মাই তেওঁক 2 ঘণ্টা প্ৰবচন শুনালে আৰু ক'লে, ভাই মই সাধু সন্ত ফকীৰ হয়, তোমাৰ হিতৰ বাবে তোমাক জ্ঞান দিবলৈ মই লীলা কৰিছোঁ। তোমাৰ শত্ৰু এই মায়া। আৰে তুমি ইয়াত কি নৰক গোটাই ৰাখিছা, নিজৰ ভৱিষ্যত বৰবাদ কৰিছা। আৰু কিছু দয়াদাতাৰ পূৰ্বৰ পুণ্য জাগ্ৰত হয়। তেতিয়া নৰসীয়ে ক'লে, ভগৱান এতিয়া মোৰ দ্বাৰা কি হ'ব? ক'লে, ভাই এটা চৰ্তত তোমাক গোটেই সম্পত্তি উভতাই দিম, যদি তুমি ইয়াত দান কৰি দিয়া, নিজৰ বোজা কম কৰি লোৱা, পাপ কম হৈ যাব, নহ'লে তুমি নৰক গোটাই বহি আছা। এনেকৈ ক'লে যে এবাৰ দয়া কৰক, সকলো কল্যাণ কৰিম, এতিয়াতো মোৰ চকু খুলি গ'ল। এনেকুৱাই কৰি দিয়া হ'ল। নাৰ্চীয়ে গোটেই ভাণ্ডাৰা কৰি দিলে, দুখীয়াক বিলাই দিলে, অৰ্থাৎ যি আছিলে একেবাৰে শেষ কৰি দিলে। অৰণ্যত গৈ বহি পৰিল আৰু তাতেই এটা জুপুৰি ঘৰ বনাই পতি পত্নী 2 থাকিবলৈ ল'লে। এতিয়া দুখীয়া ব্যক্তিৰ ওচৰলৈ কোননো আহে চহৰৰ পৰা? 15-16 জন অন্ধ আছিল, অন্ধ লোক, ওচৰ পাজৰৰ চহৰৰ সকলো মিলি তালৈ আহিছিলে, পৰমাত্মাৰ চৰ্চা কৰিছিল। নাৰ্চীৰ মন ভাল লাগিছিল। তেওঁ সাধু সন্ত নাছিল, তেওঁ ভগৱান আছিল। আৰু তোমাৰ চকু খুলি গৈছে। নাৰ্চীয়ে ক'লে, হয় একেবাৰে চকু খুলি গৈছে, মইতো নৰক গোটাই আছিলোঁ, এতিয়াতো সকলো ঠিক হৈ গ'ল। না মোৰ আগত না পিছত কোনোবা আছে, ছোৱালী আছিল তাইকো বিয়া দিলোঁ, আৰু এই সম্পত্তি যিবোৰ আছিল মোৰ বংশৰ লোকসকলে ভগালে হয় আৰু মই গাধ হ'লো হয়। এতিয়া কি হয়, এদিন 4জন সন্ত
আহিলে আৰু তেওঁলোকৰ দ্বাৰকা যাব লগা আছিলে। নাৰ্চীক ক'লে, কাৰণ আগতে নাৰ্চীৰ কথা সকলোতে চলিছিলে, তেওঁৰ শাসন চলিছিল। পাছত তেওঁ দুখীয়া হৈ গ'ল, শাসন তেওঁৰ ৰিজেক্ট হৈ গ'ল, সেই লিষ্টৰ পৰা ওলাই দিলে। সেই সন্ত গাঁৱলৈ আহিল আৰু সুধিলে, নাৰ্চী ক'ত আছে? যে নাৰ্চীয়েতো বাহিৰত জংঘলত বহি আছে, জুপুৰি বনাই লৈছে। কি কাম আছিল? ক'লে হুণ্ডি বনাবলগীয়া আছিল। তেতিয়া চহৰৰ লোকসকলেও ধেমালি কৰিছিল, বিশেষকৈ ভগতৰ সৈতে। এয়া দুৰ্ভাগ্য হয়, আৰু নিজৰ চহৰৰ লোকসকলৰ সৈতে আৰু বেছি। তেতিয়া সিহঁতে ধেমালি কৰিলে যে নাৰ্চী ভাইয়ে হুণ্ডিটো বনায়, কিন্তু আজিকালি ভাও দেখুৱায়। আপুনি তালৈ যাওক আৰু নাৰ্চীৰ পৰা হুণ্ডি বনাই লওক, কিন্তু যোৱা মাত্ৰেই তেওঁ মানা কৰিব, তুমি জোৰ দিবা তেতিয়াহে বনাব। এতিয়া তেওঁলোক তালৈ গ'ল, 4জন ভগত। তেওঁলোকে ক'লে, শেঠজী আমাৰ দ্বাৰকা যাবলগীয়া আছিল, ভগৱানৰ তাত তীৰ্থযাত্ৰা কৰি আহিম। 500 টকাহে আছে আমাৰ হাতত, হুণ্ডি বনাই দিয়া। ৰাস্তাত যদি চোৰে চুৰ কৰি লয়, যদি কোনোবা বদমাছে আমাৰ পৰা কাঢ়ি লয়। এতিয়া নাৰ্চীয়ে ক'লে, মহাত্মাসকল মোৰ হুণ্ডি ৰিজেক্ট হৈ গৈছে, এতিয়া মই হুণ্ডি বনাব নোৱাৰোঁ। 4জনৰ খং উঠি গ'ল, ক'ব ধৰিলে, তুমি আজি আগৰ দৰে নাৰ্চী হৈ থকা নাই, চহৰীয়াসকলে ঠিকেই কৈছে, তোমাৰ মগজু বেয়া হৈ গ'ল নেকি? তুমি সাধু সন্তৰ সৈতে ধেমালি কৰা। এতিয়া নাৰ্চীয়েও গম পালে যে ইহঁতকতো কোনোবাই কিবা শিকাই থৈছে, আৰু যদি এওঁলোকৰ লগত এনেকুৱা কৰোঁ তেতিয়া খঙতে অভিশাপ দি দিব। ক'ব ধৰিলে, মহাৰাজ বেজাৰ নকৰিব, দিয়ক 500 টকা। সেই 500 টকা থৈ দিলে। কাগজ ল'লে, ক'লে কাগজ আনা। তেওঁ কাগজ আনিলে আৰু লিখি থলে, কাৰণ তেওঁ শ্ৰীকৃষ্ণৰ পূজাৰী আছিল। এই নাৰ্চী শ্ৰীকৃষ্ণৰ পূজাৰী আছিল। এতিয়া পুণ্যাত্মাসকল, আমিও শ্ৰীকৃষ্ণৰ পূজাৰী আছিলোঁ, কিন্তু এতিয়া গম পালোঁ আমাৰতো সংগী আগতেও তেওঁৱেই আছিল। এতিয়াতো চকু খুলি গ'ল, চকুৰ চানি শেষ হৈ গ'ল আমাৰ অজ্ঞানতাৰ। গতিকে তেওঁ চাৱল শাহ নামৰ শেঠ, শ্যাম বৰণীয়া শেঠ, অৰ্থাৎ কৃষ্ণ, কলা কোৱা বা কৃষ্ণ কোৱা। কৃষ্ণ মানে কলা হয়, আৰু শ্যাম বৰণীয়া মানেও কলাই হয়। চাৱল চাহা অৰ্থাৎ চাৱল শেঠৰ নাম টুডা। যেনেকৈ তেওঁ নামেৰে হুণ্ডি বনাইছিলে তেনেকৈ বনাই দিলে, আৰু কৈ দিলে যে আপোনাৰ 500 টকা মোৰ লগত সুৰক্ষিত হৈ আছে, আপুনি এই মহাত্মাসকলক 500 টকা প্ৰদান কৰাৰ কৃপা কৰক। সাধুসন্ত গুচি গ'ল সেই ড্ৰাফ্টটো লৈ, দ্বাৰকা গৈ পালে। সিফালে নাৰ্চীয়ে 500 টকাৰে ভাণ্ডাৰাৰ বয় বস্তু আনি ল'লে, দালি, চেনি, চাউল, আটা, নিমখ, জলকীয়া, শাক পাচলি সকলো মিলাই আৰু ইয়াৰে ভাণ্ডাৰা কৰি দিলে। ভোজন কৰালে ভক্তক, সাধু সন্ত দুখীয়াসকলক। এতিয়া তালৈ যেতিয়া তেওঁলোক গৈ পালে, 4জন সন্ত মহাত্মা ভগত, তেওঁলোকে তাতে সুধিলে দ্বাৰকা নগৰীত গৈ যে ভাই ইয়াত কোনো চাৱল নামৰ শেঠ আছে নেকি? চাৱল নামৰতো কোনো শেঠ নাই, কিন্তু কাম কি আপোনাৰ? যে আমাৰ হুণ্ডি কেছ কৰাবলগীয়া আছিলে। কোনে বনাইছে? তেখেতে ক'লে যে সেই সন্মুখৰ এটা হুণ্ডি তেওঁ চলে, তেওঁৰ ওচৰত যাওক। সেই শেঠৰ ওচৰত গ'ল। সেই শেঠজনে দেখিলে যে ইয়াতো নাৰ্চীৰ হুণ্ডি হয়, নাৰ্চীৰ হুণ্ডি নচলে, ইয়াৰ ৰিজেক্ট হৈ গৈছে, চাওক এই লিষ্টত আছে, তোমালোকৰ সৈতে প্ৰবঞ্চনা কৰিছে মহাত্মাসকল। সি মিছলীয়া ঠগ প্ৰবঞ্চনা কৰা মানুহ হৈ গ'ল। এতিয়া সেই মহাত্মাসকলে ক'লে, এনেকুৱা মানুহ যেন লগা নাছিলে, তেওঁলোকৰ বিশ্বাস হোৱা নাই এই কথা, সেই মানুহজন যে মিছলীয়া লোভীয়া হয়, কিন্তু আমি জোৰ বেছিকৈ দিছিলোঁ, আৰু যেতিয়া উভতি যাম আমাৰ 500 টকাটো পাম, তেওঁৰ তাত যিটো থোৱা আছে। তেওঁ চাগে ভয়তে লিখি দিছে, কিন্তু এতিয়া আমি কেনেকৈ চলোঁ? 2, 3, 4, 10, 20জনকৈ শেঠক সুধিলে, সকলোৱে এয়াই উত্তৰ দিলে। নগৰৰ বাহিৰলৈ গৈ আৰু সেই সাগৰৰ পাৰত বহি থাকিল আৰু মূৰত এনেকৈ হাত থলে। ইফালৰ পৰা নাৰ্চীয়ে নিজৰ দিব্য দৃষ্টিৰে দেখিলে যে পৰমাত্মাই আহি ভক্তক টকা দিলে নে নাই। দেখিলে যে তেওঁলোকেতো বেজাৰত বহি আছে। তেতিয়া তেওঁ ভাবিলে যে কি ভুল হ'ল মোৰ, পৰমাত্মা কিয় অহা নাই?
নিজৰ পত্নীক সুধিলে, যি 500 টকাৰ বয় বস্তু আহিছিল, আটা, নিমখ, জলকীয়া যিবোৰ আছিল, চাউল, চেনি, গাখীৰ, ইয়াৰ একোতো ৰৈ যোৱা নাই। তেওঁৰ পত্নীয়ে ক'লে যে আৰুতো একোৱে থাকি যোৱা নাই, কেৱল পলথন ৰৈ গৈছিলে। পলথন কি হয়? যেতিয়া ৰুটি বনোৱাৰ সময়ত অকণমান শুকান আটা থৈ দিয়া হয় পৃথককৈ, আৰু তাতে লৈ বনাই, তাত এনেকৈ দুয়োফালে শুকান আটা লগাই এনেকৈ বনোৱা হয় যাতে ৰুটি হাতত লাগি নাথাকে। গতিকে সেই পলথন অৰ্থাৎ সেই অকণমান শুকান আটা অৱশিষ্ট আছিল। নাৰ্চীয়ে ক'লে, ইয়াৰে ৰুটি বনালে তেতিয়া 4খন ৰুটি হ'ল ইয়াৰ পৰা। সিফালে পৰমাত্মাই লীলা কৰিলে, এজন বাটে বাটে ঘূৰি ফুৰা মহাত্মা সাধুৰ ৰূপ ধাৰণ কৰি দুৱাৰমুখত গৈ থিয় হ'ল। গৈ ক'লে, ভাই ভোক লাগিছে। কুটিৰ জুপুৰিৰ সন্মুখত গৈ থিয় হ'ল। নাৰ্চীয়ে ক'লে, আহক মহাৰাজ, বহক। সেই 4খন ৰুটি বনাই থৈছিল, 4খন দি দিলে যে খাওক মহাৰাজ। এতিয়া ৰুটি খাই, পানী খাই পৰমাত্মা যে সাধুৰ ওপৰত আছিল ওলাই গ'ল। আৰু তাতে কি হ'ল, তাতে গৈ শ্যামল নামৰ এজন মাৰোৱাৰী ছেট, দুয়ো কাণত কলম খুচি থোৱা, ইমান ডাঙৰ বগা আৰু দৌৰি ধুতিৰ নিচিনা ডাবল এই ৰাজস্থানী বৃদ্ধ লোকে বান্ধে এই ধৰণৰ বেশভূষা ধাৰণ কৰি, আৰু তালৈ গ'ল মহাত্মাসকলৰ ওচৰত। প্ৰকট হৈ গ'ল কবিৰ পৰমেশ্বৰ আৰু গৈ ক'লে, মহাত্মাই কিয় এনেকৈ বহি আছে? ছেঠজি, কিয় বহি আছো নুসুধিব, এনেকুৱা সমস্যাত পৰিছোঁ। আৰু নাৰ্চী মানুহজনটো ভালেই লাগিছিলে, আমি বেছি জোৰ দিয়াত তেওঁ খুন্দি বনাই দিছিলে, আৰু ইয়াত শ্যামল নামৰ কোনো মহাজন নাই, আৰু এতিয়া আমাৰ লগত কোনো টকা নাই। আমাৰ ঘূৰা ফুৰা কৰিবলৈ আছিলে, তীৰ্থযাত্ৰা চাবলগীয়া আছিলে, ফুৰিবলৈ আছিল। তেতিয়া পৰমেশ্বৰে ক'লে, ভাই কোনে কৈছে চাবল ছেঠ সেই দ্বাৰকাত নাই বুলি? মই আছোঁ। আপুনি হয়? ক'লে, হয় ময়ে হওঁ। সঁচাকৈ? মই মিছা কৈছোঁ নেকি? দিয়া, ক'ত আছে সেই ড্ৰাফ্ট? মোক দিয়ে। তেওঁলোকে দি দিলে, ক'লে লওক, আহা সেই দ্বাৰকাৰ মেইন বজাৰলৈ গৈ, আৰু এনেকৈ ক'লে পৰমাত্মাই, চাদৰ পাৰি লোৱা ভগত, চাদৰ পাৰি দিয়া ইয়াত। চাদৰ পাৰি দিলে, আৰু এনেকৈ সেই সকলো ছেঠক দেখুৱাই ক'লে, ৰূপৰ পইচা, ৰূপৰ নিচিনা একেবাৰে ডাঠ, একেবাৰে উজ্জ্বল, নতুন আনি থৈছিল ভগৱানে। 2, 3, 4 সকলোৱে দেখি ভাবিলে, কি হৈ আছে ভাই? চাৰিওফালে জুম বান্ধিলে মানুহে যে কোন হয় ভাই? সেই মহাত্মাই ক'লে, চাবল ছেঠ, তুমি মানা কৰিছিলা, এওঁ হ'ল দ্বাৰকাৰ ছেঠ। 500 টকা দি দিলে নতুন, আৰু ক'লে যে সেই নাৰ্চী মহাজনক কৈ দিবা, তেওঁৰ বাবে দাস হাজিৰ আছে। কোটি হুণ্ডি লিখক এই দাসৰ নামত, আটাইবোৰ হুণ্ডি ল'ম তেওঁৰ। এনেকৈ কৈ অন্তৰ্ধান হৈ গ'ল, সকলোৰে সন্মুখত অদৃশ্য হৈ গ'ল পৰমাত্মা। তেতিয়া সেই দ্বাৰকাৰ লোকসকলৰ বিশ্বাস হ'ল যে ভাই, এওঁতো সঁচাকৈ ভগৱান আছিল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কৈছে যে कि कल्पे कारण कौन है, कर पूजा निष्काम। বিনা কোনো ইচ্ছাৰে যেনেকৈ মই কওঁ তুমি ভক্তিদান কৰি থাকা, और मन इच्छा फल देऊंगा जो पड़े मेरे ते काम। এতিয়া এই কাহিনী এই কাৰণে শুনাবলগীয়া হৈছে যে দয়ানন্দ দেৱৰ নিচিনা নাস্তিক, কালৰ দুধ আছিল তেওঁ, আৰু ইফালে বেদক সত্যও মানিছিলে, বেদৰ সম্পূৰ্ণ বিপৰীত জ্ঞান সত্যাৰ্থ প্ৰকাশ ৰূপত ভৰাই ৰাখিছিল, পৰমাত্মাৰ মহিমাৰে অলপো পৰিচিত নাছিল। এয়া চাব, এয়া সত্যাৰ্থ প্ৰকাশ হয়। এয়া হ'ল প্ৰকাশক বৈদিক এতিমণ্ডল দয়ানন্দ মঠ, দীনানগৰ, পঞ্জাৱৰ পৰা। মুদ্ৰক হৈছে আচাৰ্য প্ৰিণ্টিং প্ৰেছ, দয়ানন্দ মঠ, গোহানা মাৰ্ক ৰোহতক। ইয়াৰ 276 পৃষ্ঠাত আপোনালোকক দেখুৱাওঁ। এয়া সত্যাৰ্থ প্ৰকাশ, আৰু একাদশ সমুল্লাস, 11 নম্বৰ সমুল্লাস, 276 পৃষ্ঠাত। প্ৰশ্ন কৰোঁতাই কৈছে
দ্বাৰকাৰ ৰণচোৰ দেৱৰ যিয়ে নৰসিংহ সীতাৰ ওচৰত খুন্দি পঠাইছিল আৰু তেওঁ ঋণ পৰিশোধ কৰিলে ইত্যাদি এই কথাবোৰো কিবা মিছা নেকি? এতিয়া এই দয়ানন্দ নাস্তিকে কি কৈছে, কোনো মহাজনে টকা দি দিছে হয়তো, আৰু হয়তো কোনোবাই মিছা নাম কৰিছে যে কৃষ্ণই পঠাইছে। কওক, এওঁলোকে এইবোৰক একেবাৰেই নামানে। পুণ্যাত্মাসকল, এই দাস এই মাৰ্গতে লাগিছিল মাথো। সেই সময়ত আমাৰ লগত আমাৰ ঘৰত এজন ভাড়াতীয়া আছিল, আৰ্য সমাজী টিচাৰ আছিল, শাস্ত্ৰী আছিল, প্ৰাইমেৰী ক্লাছৰ হেডমাষ্টাৰ আছিল ৫ম শ্ৰেণীৰ। তেওঁ তাতে থাকিছিল। তেওঁ ভাল স্বভাৱৰ ব্যক্তি আছিল, গোঢ়া আৰ্য সমাজী আছিল আৰু সকলো ফালেৰে বহুত সভ্য মানুহ আছিল। সেই সময়ত তেওঁৰ বয়স ৫০ৰ ওপৰত আছিল, অৰ্থাৎ ৰিটায়াৰমেণ্টৰ আশে পাশে আছিল, ৫৫-৫৪ বয়সৰ হ'ব। তেন্তে ভগৱানৰ যেনেকৈ প্ৰথমতে আমাৰ যেনেকুৱা জ্ঞান আছিল তেনেকুৱাই আমিতো এয়া মানিছিলোঁ যে ভগৱানে যি বিচাৰে তাকেই কৰিব পাৰে। আৰু যদি কোনোবাই কয় নাই এয়া অসম্ভৱ কথা, এনেকুৱা হ'ব নোৱাৰে, যেনেকৈ ভগৱানে দ্ৰৌপদীৰ শিৰ বঢ়াই দিছিলে, আৰ্য সমাজৰ লোক আৰু দয়ানন্দৰ থিয়ৰীয়ে নামানে যে এনেকুৱা হ'ব পাৰে। দয়ানন্দ দেৱেতো পৰমাত্মা একেবাৰে বিকলাংগ বনাই থৈছে যে এনেকুৱাও কৰিব নোৱাৰে, তেনেকুৱাও কৰিব নোৱাৰে, মাথো একোৱেই কৰিব নোৱাৰে। এই দাসে উপদেশ লৈছে ১৭ ফেব্ৰুৱাৰী চন ১৯৮৮ আৰু এয়া ১৯৯০ চনৰ কথা। ২ বছৰ পাছত ওপৰত এটা বেলেগকৈ ৰুম বনাইছিল পূজাৰ বাবে, এখন গেলাৰীৰ ওপৰত একান্ত স্থানত পূজাৰ স্থল বনাইছে আৰু ইয়াৰ মুখামুখিকৈ খিৰিকী, ইফালে চোতালত সিফালে গলি আৰু এখন দুৱাৰ আছিল ওপৰত চাদত। কিছু পুস্তক ছপা কৰিছিল এই দাসে, নিত্য নিয়মৰ ভক্তিৰোধৰ দৰে পুথি ছপা কৰিছিল। তেন্তে সেই সময়ত এই দাসৰ নাম উপদেশ দিয়াৰ আদেশ নাছিল আৰু পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধা সম্পূৰ্ণ আছিল, সম্পূৰ্ণ নিষ্ঠা আছিল। আৰু এয়া ছপা কৰি বনাই গুৰুদেৱৰ ওচৰলৈ পঠিয়াইছিলোঁ। তেওঁ পাছত নিজৰ উপদেশীসকলক এনেকৈ ফ্ৰীতে দিছিলে। গুৰুদেৱটো বেছিভাগ পঞ্জাৱতে থাকিছিলে আৰু ইয়াত চোৰাণীত আহিছিলে কেৱল যেতিয়া সমাগম হৈছিলে। বছৰত ২-৩ বাৰ তেওঁ আহিছিল। পাছত কি হ'ল যে এই পুস্তক ছপা কৰি যেতিয়া গুৰুদেৱ পঞ্জাৱৰ পৰা ইয়ালৈ আহিব তেতিয়া তেওঁক এইবোৰ দান কৰি দিম, তেওঁক দি দিছিলোঁ। তেন্তে ওপৰত এখন তখত থোৱা আছিলে, ইয়াত বনাইছিলোঁ গেলেৰীৰ ওপৰত ৫.৫x১৫-১০ ফুট আছিল সেয়া। তাতে সেই কিতাপখিনি থৈ দিলোঁ ২০০০ তখতৰ ওপৰত। আৰু ইয়াৰ আগতে মই যি বনাইছিলোঁ আমি এয়া লগাব বিচাৰিছিলোঁ। এয়া যি জাল থাকে, লোহাৰ জাল, এয়া মহৰ পৰা বচাবলৈ মহদানীৰ চাইজৰ হয়। এই জাল দুয়ো মুখামুখিকৈ থকা খিৰিকীৰ বাৰীৰ জংঘলৰ এই দাসে মাপ দি লৈ গ'ল। সেয়া আছিল যেনেকৈ ২ ফুট ৮ ইঞ্চি আছিল, এনেকুৱা প্ৰস্থ, দৈৰ্ঘ্য প্ৰায় ৪ ফুট। এনেকৈ সি লিখি লৈ গ'ল আৰু তাৰ দোকানী, যি লোহাৰ দোকানী আছিলে, তেওঁক দি দিছিলে এই তালিকা যে আপোনালোকে এই চাইজৰ জাল কাটি দিয়ক। এই দাস গুচি গ'ল আৰু বেলেগ বস্তু আনিবলৈ। স্কুটাৰ মোৰ লগত আছিল। মই উভতি আহিলোঁ। তেওঁ চাকৰে, লালাৰ চাকৰে সেই দুয়োখন জাল একেলগে পেক কৰি বান্ধি থৈছিল আৰু কৈছিল যে এয়া লৈ যাওক টকা পে'মেণ্ট কৰি, আৰু মই স্কুটাৰৰ আগফালে থৈ ঘৰলৈ লৈ আহিলোঁ। অহাৰ পিছতে মোৰ ডাঙৰ ল'ৰাটো ১২-১৩ বছৰ বয়স আছিল তেতিয়া তাৰ, আৰু এজন ভাড়াতীয়া থাকিছিল বিহাৰৰ। সেই দুয়োজনক ক'লোঁ যে আপোনালোকে এনেকুৱা কৰক, ইয়াক চিধাকৈ লগাই আৰু ইয়াতে গজাল মাৰি দিয়ক, বছ চিম্পুলভাৱে লগাই দিয়ক। সেই দুয়োজনে সেই জাল উঠালে, লগাব ধৰিলে। সিহঁতে ক'লে যে ইয়াতো সৰু আহি গ'ল, যেনেকৈ ২ ফুট ৮ ইঞ্চি আছিল সেয়া ২ ফুট কাটি দিলে। দোকানত কাম কৰা ল'ৰাই দুয়োখনে এনেকৈ কাটি দিলে।
আৰু সেয়া চালোঁ সঁচাই ওপৰৰ ফালেতো ঠিকেই চাইজ আছে ইয়াৰ মাজত যি আছিল দৈৰ্ঘ্য যি আছিল সেয়া 8 ইঞ্চি সৰু মই ভাবিলোঁ ইয়াত কি হৈ গ'ল মই ক'লোঁ তুমি এনেকুৱা কৰি চোৱা মোৰ সন্মুখতে এনেকুৱা কৰি চালি আৰু বেছি ডিফাৰেঞ্চ হৈ গ'ল মই ভাবিলোঁ বা ভাই মই চাই ল'ম তোমালোকে এনেকুৱা কৰা ইয়াক পেক কৰা আৰু ৰাখি দিয়া ছাৰ্ভিচৰ কাম আছিলে মই 2-3 দিন অহা নাছিলোঁ তেওঁৰ মাকে কি কৰিলে এনেকৈ উঠাই লৈ ক'ৰবাত তলত সোমাই থ'লে ষ্ট'ৰ ৰুমত পেলালে এই বিষয়ে ময়ো বেছি মনত ৰখা নাছিলোঁ ষ্ট'ৰত ৰখা আছিলে এটা ৰেইনী ছিজন পাৰ হৈ গ'ল যেনেকৈ মাৰ্চত বনোৱা হৈছিলে মাৰ্চ এপ্ৰিলত আৰু পাছত ছেপ্টেম্বৰ মাহত গুৰুদেৱ আহে গতিকে বাৰিষা কাল শেষ হৈ গ'ল গতিকে সেই সময়ত ইয়াক বনাইছিলোঁ ভক্তিবোধৰ কিতাপ আৰু তখতত থৈ দিছিলোঁ এতিয়া তাতে কি হৈছিল কাছৰ দুৱাৰ লগোৱা আছিল সেই ঝাঁকিত আৰু এখন কাছ ভগা আছিল এফালৰটো খিৰিকী বন্ধ কৰা আছিল আনফালে এখন কাছ ভগা আছিল সেইফালে নিগনি আহি সেই কিতাপবোৰ কটা আৰম্ভ কৰিছিল তেতিয়া মোৰ চকু পৰিল যে ইয়াৰ চাৰিওফালে সেই লোহাৰ জালিবোৰ লগাই দিওঁ মালিকৰ লীলা কৰিবলগীয়া আছিল নহ'লেতো জাল আৰু আনিব পাৰিলোঁ হয় মোৰ মগজুলৈ কি আহিল যে সেই ল'ৰাবোৰক কৈ দিওঁ এই দুয়োখনক তল ওপৰ কৰি এখনৰ ওপৰত এখন লগাই দিয়া এনেকুৱা কেটবোৰ মই লৈ আনিব পৰা নাছিলোঁ কিবা কামবশতঃ দূৰত আছিলোঁ কাৰণ ৰোহটকৰ পৰা 70 কিলোমিটাৰ দূৰত আছিল আমাৰ কাম চাকৰিৰ যি কেন্দ্ৰ আছিল ছাইড আছিল তালৈ গৈছিলোঁ কেইবাদিনলৈকে এনেকুৱা লোড আছিল যে মই একো আনিব পৰা নাছিলোঁ সেয়েহে মই ভাবিলোঁ ইয়াক অস্থায়ীভাৱে এনেকৈ লগাই দিওঁ মই এনেকৈ কৈ গুচি গ'লোঁ তেতিয়া সন্ধিয়া যে মোৰ অহাৰ সময় হ'ল অফিচৰ পৰা 5 বজাত অথবা 5:30 বজাত আহি পাওঁ তেতিয়া সেই সময়ত তাৰ মাকে ওপৰৰ পৰা সেই জালিটো তলত নমাই দিলে আৰু তলত থৈ ক'লে যে ভাই এয়া লগাই দিয়া সেই দুয়োজনেই ডাঙৰ ল'ৰা আৰু লগত সেই ভাড়াতীয়া দুয়োজনে লগাবলৈ চেষ্টা কৰিলে যে এনেকৈ লগাই যি তলৰ ফালে বাচি যাব চাইজ ইয়াক অভাৰলেপ কৰি এনেকৈ লগাই দিম মই সিহঁতক ভালদৰে বুজাই থৈ গৈছিলোঁ গতিকে সিহঁতে যেতিয়া লগাবলৈ ধৰিলে তেতিয়া সেই জালিখন সম্পূৰ্ণভাৱে ঢাক খাই গ'ল অৰ্থাৎ ওপৰৰ পৰা সম্পূৰ্ণ তল ওপৰ সম্পূৰ্ণ আৰু প্ৰস্থ যি 8 ইঞ্চি মোৰ আজিও মনত আছে ইমান চুটি আছিল এয়া ইমান সেয়া প্ৰায় 8 ইঞ্চি হ'ব আৰু 6 ইঞ্চি আৰু আগলৈ বাঢ়ি গ'ল মই উভতি আহিলোঁ আহিয়ে মই চিন্তা কৰিলোঁ যে যদি ল'ৰাহঁতে লগোৱা নাই তেন্তে মই লগাই ল'ম মই দেখিলোঁ জালি লগোৱা হৈছে মই সন্তুষ্ট হ'লোঁ এখন জালি তাতেই পৰি আছিল তলত মই ল'ৰাৰ মাকক সুধিলোঁ এই জালিখন আন কোনোবাই আনিছিল নেকি তেখেতে ক'লে যে নাই এয়া সেইখনেই যিখন মই ওপৰত পেলাই দিছিলোঁ আৰু ময়েই নমাইছোঁ ইয়াৰ আগত আৰু কোনো এনেকুৱা খিৰিকী জাল এইবোৰ আমি লগোৱাই নাছিলোঁ তেতিয়া মই দুবিধাত পৰি গ'লোঁ যে ইহঁতে মোৰ লগত ধেমালি কৰি আছে মই ক'লোঁ যে সেই ল'ৰাটো ক'ত সি এতিয়া লগাই খেলিবলৈ গৈছে তাতে পথাৰৰ ফালে যিফালে ল'ৰা ছোৱালীয়ে খেলে মই থাকিব নোৱাৰিলোঁ মই ক'লোঁ না এই কথা মোৰ বিশ্বাস হোৱা নাই মই ভাবিলোঁ এয়া বেলেগ কোনোবাই আনিছে হয়তো মই সুধিলোঁ চেঞ্জ কৰি আনিছে নেকি তেওঁ ক'লে তাৰ মাকে যে কিহৰ চেঞ্জ কৰিব মই 2 ঘণ্টাৰ পৰা কৈ আছোঁ ভাই জালিখন লগাই দিয়া তোমাৰ দেউতা আহিলে বৰ ধমক দিব এতিয়া আপুনি অহাৰ 10-20 মিনিটমান আগতহে লগাই খেলিবলৈ গৈছে মই তাক মাতি আনিলোঁ মোৰ তেওঁৰ কথাও বিশ্বাস হোৱা নাছিল সৰু হৈ আছে কিন্তু ভক্তিত আগতেই লগাই দিছিলোঁ সৰুতে ভক্তিত লাগি গৈছিল মই তাক কৈছিলোঁ যে মোৰ মূৰত হাত ৰাখ ক'লে কি হৈছে দেউতা মই ক'লোঁ কবিৰ পৰমাত্মাৰ শপত খোৱা সঁচা কথা ক'বা ক'লে সঁচা ক'ম এই জালখন তুমি সলাই আনিছা নেকি ক'লে নাই মোৰ মায়ে নমাই দিছিলে এয়া সেয়াই হয় মই ভাড়াতীয়াজনক মাতিলোঁ তেওঁ তাতেই আছিল নৱভাৰত ফেক্টৰীত কাম কৰিছিল নৱভাৰত নট বল্টছৰ কাৰখানা তেওঁ তাতে ভাড়াত আছিলে তেওঁক মাতিলোঁ মই ক'লোঁ ভাই সঁচা কথা ক'বা যে হয় এয়া আণ্টিয়ে নমাই দিছিলে আমাৰ সন্মুখত এইখন সেইখনেই জাল মই তেওঁক সুধিলোঁ যে এইখন সেইখনেই জাল নে যিখন আগতে ছুটি হৈছিল
পিছত তেওঁৰ মনত পৰিল যে হয় এইখনতো ছুটি আছিল আৰু এয়া এতিয়া ডাঙৰ কেনেকৈ হ'ল। তেওঁ ক'লে নাজানো। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ৰংকাধৰ বেচাল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ পৰা, উৰিষ্যাৰ সুন্দৰগড় ডিষ্ট্ৰিক্টৰ হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2014 ফেব্ৰুৱাৰী মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে মই হিন্দু ধৰ্মত যিহেতু মোৰ জন্ম হৈছে গতিকে হিন্দু ঘৰত যিবোৰ পৰম্পৰা থাকে যেনে ধৰক শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণুদেৱৰ, শ্ৰী শিৱদেৱৰ, মা দুৰ্গাৰ, গণেশ দেৱৰ আৰু আমাৰ পৰিয়ালত যি কুল দেৱতা আছে, কুল দেৱী আছে অথবা পিত্তৰ আমি পূজা কৰিছিলোঁ ভকতদেৱ। ছাৰ তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? আগতে মোৰ বহুত সমস্যা আছিল। মোৰ পৰিয়ালত মোৰ দেউতাই বহুত নিচা কৰিছিলে, ঘৰৰ আৰ্থিক কণ্ডিশ্যন ভাল নাছিলে। তেওঁ যেতিয়া নিচা কৰিছিলে তেতিয়া ঘৰলৈ আহি বহুত কাজিয়া কৰিছিলে। এনেকুৱা আছিল যে যেতিয়া ঘৰত মদ খাই আহিছিলে নিচা কৰি সদায় গালি গালাজ কৰিছিলে। এয়া তেওঁৰ সদায়ৰ কাম আছিল। মোৰ যি ঘৰত সৰু ভাইটি আছে সিও নিচা কৰা আৰম্ভ কৰিছিলে। প্ৰথমতেতো কেৱল মোৰ দেউতাই নিচা কৰিছিলে, পিছত মোৰ ভাইটিও নিচা কৰা আৰম্ভ কৰিলে। তেতিয়া বেছি সমস্যা হৈ গ'ল। নিচা ইমান কৰিছিলে ভগতদেৱ যে আগতে যেতিয়া মোৰ সম্বন্ধীয়সকলে সুধিছিলে মোৰ দেউতাৰ বিষয়ে, কিন্তু পিছত যে নিচাত ইমান আসক্ত হৈ গৈছিলে যে মোৰ ভাইটিৰ বিষয়েও তেওঁলোকে সুধিব ধৰিলে যে আপোনাৰ ভাইটিৰ খবৰ কি। মোৰ পৰিয়ালটো একেবাৰে নিচাতে শেষ হৈ গৈছিলে ভগতদেৱ। আৰু মই এনেকুৱা কাম কৰিব বিচাৰিছিলোঁ মানে এই নিচাৰ পৰা কেনেকৈ মুক্তি দিয়াও। মোৰ ভাইটিয়ে যে নিচা কৰিছিলে সেয়া মোতকৈ ডাঙৰ এজন দাদা আছে, সিও নিচা কৰি কৰি তাৰো মগজৰ অৱস্থা বেয়া হৈ গৈছে আৰু সি নদীলৈ গৈ আমাৰ ওচৰৰ নদীলৈ গৈ সি তাত ডুবি মৰিল। আৰু মোৰ যি সৰু ভাইটি সিও নিচা কৰি কৰি সিও মানসিক পৰিস্থিতি বেয়া হোৱাৰ বাবে সি পাগল হ'ল। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেনেকৈ ল'লে? যেতিয়া মোৰ মাহী তাত বেমাৰত আছিলে তেওঁক মেডিকেলৰ পৰা ঘৰলৈ আনি আকৌ মেডিকেললৈ লৈ গৈছিলোঁ, সেই সময়তে মই ভাবি আছিলোঁ যে কোনো এনেকুৱা জ্ঞান পাই যাওঁ যাতে এই বেমাৰৰ পৰা মোৰ পৰিয়ালক বচাব পাৰোঁ। গতিকে সেই সময়তে মোৰ এজন বন্ধুৱে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা হাৰিয়ানাত এনে এজন গুৰু আছে যাৰ পৰা নাম দীক্ষা ল'লে ঘৰত যিবোৰ ভূত প্ৰেতৰ বাধা থাকে সকলোবোৰ দূৰ হৈ যায়, যিবোৰ ঘৰৰ সমস্যা থাকে সকলোবোৰ দূৰ হৈ যায়। তেতিয়া মই তাক মোৰ বন্ধুজনক ক'লোঁ যে কেতিয়া যাবা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে হাৰিয়ানালৈ, তেতিয়া তাৰ কিবা কাম আহি যায়। আৰু সেই সময়তে মোৰ মা মৃত্যু মুখত পৰিল। মই 2014 ফেব্ৰুৱাৰীত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু তেওঁৰ ভক্তি আৰম্ভ কৰিলোঁ। আৰু মোৰ ধৰ্মপত্নী 3বাৰকৈ গৰ্ভপাত হৈছিল আৰু সেয়া 2-3 মাহ পিছতে গৰ্ভপাত হৈ গৈছিলে। যেতিয়া 4থবাৰ গৰ্ভৱতী হ'ল তেতিয়া আমি ডক্তৰক দেখুৱালোঁ আৰু তেওঁ ক'লে যে ইও নাথাকিব, ইয়াৰো এবৰ্চন কৰাব লাগিব। মই ৰিপৰ্টো আনিছোঁ, এয়া ৰাহুল কালা শান্তি মেমৰিয়েল হস্পিটালত এয়া দেখুৱাইছিলোঁ। তাতে ডক্টৰে কৈছিলে যে এবৰ্চন কৰাব লাগিব, তাৰ ডেভেলপমেণ্ট হোৱা নাই, এবৰ্চন কৰাব লাগিব বুলি কৈছিল। যেতিয়া ডক্টৰে এবৰ্চন কৰাৰ কথা কৈ দিলে তেতিয়া আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ। তেতিয়া আশ্ৰমৰ পৰা আদেশ আহিল যে তুমি ভক্তি কৰি থকা, পৰমাত্মাই দয়া কৰিব। তেতিয়া মই মনতে ভাবিলোঁ যে আন ডক্টৰক দেখুৱাওঁ। যেতিয়া আন ডক্টৰৰ ওচৰলৈ গ'লোঁ তেতিয়া এয়া ৰিপৰ্ট আছে আনজন ডক্টৰৰ। তেওঁ আকৌ আল্ট্ৰাচাউণ্ড কৰালে, তেতিয়া ক'লে যে হয় গৰ্ভত আছে কিন্তু অলপ সৰু আছে, গৰ্ভত ইমান ডেভেলপমেণ্ট হোৱা নাই বুলি কৈছিলে। তাৰপিছত মই গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ আৰু ডক্টৰে যেনেকৈ কৈছিল তেনেকৈ ক'লোঁ যে পৰমাত্মা গুৰু ৰামপালদেৱ মহাৰাজ, ডক্টৰে কৈছে যে যি গৰ্ভ আছে তাত একো ডেভেলপমেণ্ট হোৱা নাই, সৰু হৈ আছে। তাৰ পৰা আকৌ আদেশ আহিল যে ভক্তি কৰি থকা, পৰমাত্মাই দয়া কৰিব। তেতিয়া আমি ভক্তি কৰি থাকিলোঁ আৰু যেতিয়া
10 মাহ হৈ গ'ল তেতিয়া বাচ্চাটোৰ সিজাৰিং অপাৰেশ্যন কৰি তাক উলিওৱা হ'ল সেইদিনা বাচ্চাটোৰ ওজন 3 কিলো 40 গ্ৰাম আছিলে আৰু সুস্থও আছিলে যিটো বাচ্চাক ডক্টৰে এবৰ্চন কৰাবলৈ কৈ দিছিলে সেই ৰিপৰ্ট আছে আগৰ ৰিপৰ্ট এয়া ৰাহুল কালাৰ ডক্টৰ ৰাহুল কালাৰ শান্তি মেমৰিয়েল মুনু পাটনায়ক এয়া আমাৰ সুন্দৰকলা ডিষ্ট্ৰিক্টৰ আটাইতকৈ ডাঙৰ অভিজ্ঞ ডক্টৰ হয় যিজনে মানা কৰি দিছিলে এবৰ্চনৰ কাৰণে কৈছিলে তাৰপিছত আমি জাৰচৰা জিজ্ঞাসিনী হস্পিটালত দেখুৱালো তাতে 10 মাহৰ পিছত সেই একে বাচ্চা সুস্থ আৰু একেবাৰে 3 কিলো 40 গ্ৰামৰ হৈছিলে যাক আজি আমি লৈ আহিছো আপোনালোকে চাব পাৰে সেইজনে হৈ যাক ডক্টৰে মানা কৰি দিছিলে এবৰ্চনৰ কাৰণে কৈছিলে ই সৰু আছে গৰ্ভপাত হৈ যাব কিন্তু আজি ই পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ই একেবাৰে সুস্থ আপোনালোকেও চাব পাৰে আৰু গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আৰু এটা লাভ পালো মোৰ ধৰ্মপত্নীৰ ষ্টোন আছিলে যি পেটৰ সাইডত বিষ হৈছিলে বহুত বেছিকৈ বিষ উঠিছিলে 3-4 দিন একেৰাহে মেডিচিন খোৱাৰ পিছতো সেই বিষ কমা নাছিলে পিছত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজক এই বিষয়ে প্ৰাৰ্থনা জনালো তেতিয়া তেওঁ কৈছিলে যে পৰমাত্মাই দয়া কৰিব তুমি ভক্তি কৰি থাকা তেতিয়া এদিন হঠাৎ পেচাব কৰিব গ'ল তেতিয়া ডাঙৰ 3টা ষ্টোন ওলাল আজিও থৈ দিছো কোনোবাই বিচাৰি যদি চাব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সেই ষ্টোনো ওলাই গ'ল মোৰ মানসিক সমস্যাও হৈ গৈছিলে যেতিয়া মোৰ দেউতাই নিচা কৰিছিলে মোৰ সৰু ভাইটিয়ে নিচা কৰিছিলে মোৰ ঘৰ একেবাৰে বৰবাদ হৈ গৈছিলে তেতিয়া লাহে সি পাগলো হৈ গৈছিলে তেতিয়া মোৰো মানসিক অৱস্থা বেয়া হৈ গৈছিলে কিন্তু গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যেতিয়া বাচ্চা ভাল সুস্থ হৈ গ'ল তেতিয়া মোৰ মানসিক সমস্যাও দূৰ হৈ গ'ল মোৰ সৰু ভাইটিক যেতিয়া আমি তাক মানসিক হস্পিটালত ভৰ্তি কৰিবলৈ বুৰ্লাৰ হস্পিটাললৈ লৈ গৈছিলো তেতিয়া তাৰ পৰা সি পলাই গ'ল আৰু বুৰ্লা হস্পিটালৰ ওচৰত যি ডাঙৰ নদী আছে সি তাত জপিয়াই দিলে সেইখন বহুত গভীৰ নদী হয় তেতিয়া তাৰ পিছে ময়ো জপিয়াই দিলো তাৰ যিহেতু মানসিক অৱস্থা ভাল নাছিলে আৰু তাৰ পিছত যেতিয়া সি সম্পূৰ্ণ ভাগৰি পৰিছিলে ডুবিব ওলাইছিলে আৰু যেতিয়া মই তাৰ ওচৰ পাইছিলো তেতিয়া সি মোক পানীতে হাবতি ধৰিছিলে আৰু ময়ো ডুবিব ধৰিলো তেতিয়া মই ভিতৰলৈ গৈ পৰমাত্মা গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক মনত কৰিলো হে মালিক আগতেই মোৰ ডাঙৰ দাদা এই নদীত ডুবি তাৰ মৃত্যু হৈছে এয়া মোৰ দ্বিতীয়টো ভাই ইও যদি ডুবি যায় ময়ো ডুবি যাওঁ মোৰ পৰিয়াল কেনেকৈ থাকিব হে গুৰুদেৱ আপুনিয়ে দয়া কৰিব পৰমাত্মা আপুনি এই বিপদৰ পৰা বচাব এনেকৈ কোৱাত ঠাকা মাৰাত সি ওপৰলৈ আহিল ময়ো ওপৰলৈ আহিলো তাক লাহেকৈ পাৰলৈ লৈ গ'লো আৰু তাক মেডিকেলত ভৰ্তি কৰালো আৰু সেই সময়তে আমি গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালো তেতিয়া তাৰ পৰা আদেশ আহিল তাকো নাম দীক্ষা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা দিওৱা তেতিয়া পৰমাত্মাই দয়া কৰিব তাৰপিছত তাৰ পৰা ওলাল মেডিকেলৰ পৰা অলপ ভাল হৈ ঘৰলৈ আহিল তেতিয়া সেই সময়তে তেওঁক নাম দীক্ষা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দিয়ালো ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু সেইসকল দৰ্শকেও সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ বৰ্তমান ভাৰতৰ সুপ্ৰসিদ্ধ চেনেল বহুতটা চেনেলত গুৰুদেৱৰ সন্ত ৰামপালদেৱ মহাৰাজৰ হঠংগ আহে যেতিয়া হঠংগ দিয়ে তলত তেতিয়া হালধীয়া শাৰী এটা আহে তাতে কণ্টেক্ট নম্বৰ দিয়া থাকে তাতে আপুনি যোগাযোগ কৰি নিজৰ প্ৰত্যেক ৰাজ্যতে জিলাতে নামদান চেণ্টাৰ খোলা হৈছে তাতে আপুনি ফোন কৰি তাতে সুধিব পাৰে যে আপোনাৰ ওচৰৰ নামদান স্থান কোনটো হয় তাৰ পৰা আপুনি নাম দীক্ষা ল'ব পাৰে ধন্যবাদ ছাৰ সত সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।